পানীৰ দামত বিক্ৰী হ'ব ৩৬ লোচা মাটি লগতে এখন পকী ঘৰো আপোনালোকে পাব। আপোনালোকে দেখিব পাৰিছে ইফালে গেটো বনাই ৰখা আছে। মাত্ৰ ৩৬ লোচা মাটি আপোনালোকে পানীৰ দামত কিনিব পাৰিব। একেবাৰে কম দামত পানীৰ দামত ৰাস্তাৰ লগত লাগি থকা এই বাৰীখন বিক্ৰী হ'ব। লগতে আপোনালোকে দেখিব পাৰিছে ঘৰো বনাই ৰখা আছে। মই গেটখন খুলি ভিতৰৰ ফালে সোমাই আছোঁ। এয়া চাওক আপোনালোকে কিমান ডাঙৰ আচলতে এটা স্পেচ আছে। ইফালে গাড়ী ৰখাৰ পাৰ্কিঙো আছে আৰু বেক চাইডত আপোনালোকে দেখিব পাৰিছে এখন ঘৰ, যোনখন ঘৰৰ ভিতৰত আচলতে দুটা খুঁটা আছে, কিটচেন আছে, বিশেষকৈ লেট্ৰিন বাথৰুম আছে, পানীৰ ব্যৱস্থাও আছে, যিহেতু জেট পাম্প লগাই ৰখা আছে। আৰু এই ঘৰখন বিক্ৰী হ'ব। এয়া চাওক আপোনালোকে গ্ৰিল লগাই ৰখাও আছে। আপোনালোকে ইফালে দেখিব পাৰিছে মানে একদম কম দামত পানীৰ দামত আপোনালোকে কিনিব পাৰিব। বিশেষকৈ মই আৰু এটা ৰুম আপোনালোকে দেখিব বিচাৰিছোঁ। এয়া চাওক এইটো হৈছে পকী ৰুম বা পকী কোঠা। এফালে চাওক আপোনালোকে গ্ৰিল লগাই ৰখা আছে, মানে উইণ্ডোজ খিৰিকী এভৰিথিং ফিটিং কৰি ৰখা আছে। ইফালে দেখিব পাৰিছে আপোনালোকে আৰু এটা ৰুম, কি সুন্দৰ আচলতে ডিজাইনৰ দৰ্জা লগাই ৰখা আছে। ইফালে আপোনালোকে দেখিব পাৰিছে কিটচেন, অলপ কিটচেনখন দেখাই ল'ব। এয়া চাওক আপোনালোকে এখন হৈছে কিটচেন, কি ধুনীয়াকৈ বনাই ৰখা আছে। ইফালে আপোনালোকে দেখিব পাৰিছে লেট্ৰিন বাথৰুম এভৰিথিং বনাই ৰখা আছে। হাতত যদি অলপ টকা আছে আপুনি ৩৬ লোচা অৰ্থাৎ ১.১৬ লোচা মাটি ইয়াতে আছে, আপোনালোকে কিনিব পাৰিব। ৩৬ লোচা অৰ্থাৎ ৩৬ লোচা মাটি আপোনালোকে কিনিব পাৰিব একেবাৰে কম দামত। লগতে আপোনালোকে দুটা কোঠাত থকা পকী ৰুম পাব, লেট্ৰিন বাথৰুম পাব, কিটচেন পাব। আৰু ইফালে আপোনালোকে দেখিব পাৰিছে যে বিটি লেভেল বনাই ৰখা আছে, লিণ্টাৰ দিয়া আছে, বিটি লেভেললৈকে দিয়া আছে। আৰু দুটা কোঠাৰ কাৰণে বিটি লেভেললৈকে দিয়া আছে, গেটো লগাই ৰখা আছে। মানে একেবাৰে কম দামত যদি আপোনাৰ হাতত মোটামুটি মিনিমাম এটা এমাউণ্ট আছে আপুনি কিনিব পাৰে। আৰু ৰাস্তাৰ একেবাৰে ওচৰত লোকেশ্যনটো হৈছে আমবাৰী ঘনিয়াৰ পাৰ, CC ব্লক লগাই ৰখা যিটো দিৱান কেনেল ৰাস্তা হয়, সেই ৰাস্তাটোৰ পৰা 100 মিটাৰ দূৰতে আছে এই ঘৰখন। ৰাস্তাও আপোনালোকে একেবাৰে সন্মুখত আপোনালোকে দেখিব পাৰিছে, মই দেখুৱাই লৈছোঁ। এইটো হৈছে ৰাস্তা, আপোনালোকে এয়া চাওক। এইটো হয়তো 10 ফুটমান হ'ব, এই ৰাস্তাটো 10 ফুট হ'ব। আৰু সেই আপোনালোকে দেখিব পাৰিছে দিৱান কেনেল যোনটো হয়, আপোনালোকে PWD বুলি কোৱা হয়, সেই ৰাস্তাটো সেই ইফালে দেখিব পাৰিছে। আৰু ইয়াত হৈছে সেই ঘৰখন, বাউণ্ডাৰী ৱালো আপোনালোকে দেখিব পাৰিছে। আৰু সীমা মই কৈ আছোঁ ইয়াৰ পৰা আপোনালোকে আহি ফিজিকেলি আপোনালোকে আহি দেখিব পাৰে, ইয়াৰ পৰা আৰম্ভ হৈছে আৰু সেই আপোনালোকে চাওক সেই বেৰালৈকে এইখন ঘৰ। আপোনালোকে একেবাৰে কম দামত ৩৬ লোচা মাটি কিনিব পাৰিব। স্ক্ৰীণতে কণ্টেক্ট নাম্বাৰত যোগাযোগ কৰক যদি আপুনি কিনিব বিচাৰিছে একেবাৰে কম দামত। আৰু আপুনি আহি ইয়াতে মাটিখন কিনাৰ পিছত বা ভূমি কিনাৰ পিছত, ঘৰখন লোৱাৰ পিছতে আপুনি আৰু এক্সট্ৰা টকা খৰচ কৰিব নালাগে। আহক আপোনাৰ পৰিয়ালৰ সৈতে আহি ইয়াত থাকিব পাৰিব। এভৰিথিং বনাই ৰখা আছে, ঘৰ, লেট্ৰিন বাথৰুম, কিটচেন, পানীৰ জেট পাম্পো লগাই ৰখা আছে। আৰু একেবাৰে কম দামত আপোনালোকে কিনিব পাৰিব। স্ক্ৰীণতে কণ্টেক্ট নাম্বাৰত যোগাযোগ কৰক আৰু আপোনালোকে কিনি লৈ যাওক। ধন্যবাদ।